Hi everyone, কলিতা ABC চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি যেটো টপিক লৈছো মই এইটো টপিক আমাৰ মানে এক্সাম বিলাকৰ কাৰণে বহুত ইম্পৰ্টেন্ট, মানে ক্যালেন্ডাৰ ট্ৰিক্সৰ ওপৰত যিবিলাক কোৱেশ্চন আহে আৰু এই কোৱেশ্চন বিলাক মানে সলভ কৰাৰ কাৰণে যিখিনি বেসিক্স ক্যালেন্ডাৰৰ ওপৰত সেইখিনি জনাটো অতিকৈ দৰকাৰ। তেতিয়া আমি তাৰমানে কোৱেশ্চন বিলাক সোনকালে সলভ কৰিব পাৰো। এটা বহুত ধৰণৰ কোৱেশ্চন থাকে, এটা কোৱেশ্চন চাম আজি। এইটো কোৱেশ্চন মই লৈছো ইয়াতে, মানে 1947 চনৰ 15 আগষ্ট তাৰিখটো কি বাৰ আছিল, বা এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আছে যিবিলাক মই লৈ আহিম ইয়াতে। কিন্তু তাৰ আগতে বেসিক্স খিনি জনাটো খুবেই দৰকাৰ। চাও নৰ্মেল যিখিনি বেসিক্স আছে সেইখিনি। প্ৰথমতে মই লৈছো ইয়াতে দুটা টপিক, মানে এনেকে লৈছো এক বছৰত অতিৰিক্ত দিন কিমান আৰু লিপ ইয়াৰ বা সিম্পল ইয়াৰ কেনেকৈ উলিয়ায়। তাৰে লগত আকৌ কিছুমান বস্তু জানিব লগা আছে, সেইখিনি বস্তু মই ইয়াতে কভাৰ কৰি দিম যাতে আমি মানে কোৱেশ্চন বিলাক সলভ কৰিব পাৰো। গতিকে প্ৰথমতে আমি জানি ল'ব লাগিব, মানে ক্যালেন্ডাৰ বুলি ক'লে আমাৰ কি কি থাকে। আমি প্ৰথমতে পাম ধৰক ইয়াৰ বুলি ক'লে আমাৰ সাপোজ এক বছৰ লৈছো 365 ডেজ নৰ্মেল ইয়াৰ বুলি ক'লে, যেটো সিম্পল ইয়াৰ। ইয়াতে আমাৰ কিছুমান মান্থ আহিব, মানে 12 মান্থ আহিব। দেন আমি পাম উইকস, হয়নে? নেক্সট আমি পাম ডেজ মানে আমাৰ যেটো আমাৰ 7 দিন, মানে সোমবাৰ মঙ্গলবাৰ বুধবাৰ এনেকে 7 দিন। সেই 7 দিন লগ লাগি আমাৰ এটা সপ্তাহ হয়। এতিয়া আমি যদি উইকস উলিয়াব লাগে কি কৰিব লাগিব, আমি 365 ডেজক যদি 7ৰে ডিভাইড কৰি দিও, যেটো আহে নৰ্মালি 52 উইকস আহে, প্লাস আৰু কিছুমান কেইটামান অতিৰিক্ত দিন আহে। আমি সেইখিনি আলোচনা কৰিম কেনেকৈ উলিওৱা যায়। গতিকে আমি প্ৰথমে তাৰ আগতে জানিব লাগিব, মানে এই যেটো আমাৰ দিছে লিপ ইয়াৰ আৰু সিম্পল ইয়াৰ, এইটো কেনেকৈ উলিয়ায়। মানে কোনো এটা বছৰক যদি আমি 4ৰে যেতিয়া ডিভাইড কৰিম, যদি কমপ্লিট ডিভাইড হৈ যায়, এইটো নৰ্মালি আমি সবে জানো, যদি কমপ্লিট ডিভাইড হৈ যায় তেতিয়াহলে আমি সেইটো লিপ ইয়াৰ বুলি কম। যেনেকৈ ধৰক বৰ্তমান চলি আছে 2024 টোক যদি আমি 4ৰে ডিভাইড কৰো, আমি কি পাম, এইটোতে যদি এইটো কাটাকাটি কৰো তেতিয়াহলে 20ক 4 5 গুণ 20, তেন 0 4 6 গুণ 24, মানে কমপ্লিট ডিভাইড হৈ গৈছে। মানে এই 2024 টো আমাৰ লিপ ইয়াৰ হয়। লিপ ইয়াৰ মানে এইটো দিন আমাৰ এইটো বছৰ আমাৰ 366 ডেজৰ হ'ব। বুজি পাইছে? সেইকাৰণে আমাৰ লিপ ইয়াৰ হলে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া মাহ হয়, যেটো আমাৰ এই 2024ৰ 29 দিনীয়া মাহটো 29, মানে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হ'ব। নেক্সট আমাৰ যেটো সিম্পল ইয়াৰ, যদি আমি ডিভাইড কৰোতে যদি ৰিমেইনিং কিবা ৰৈ যায় তেতিয়াহলে আমি সেইটো সিম্পল ইয়াৰ বুলি কম। আৰু সিম্পল ইয়াৰ হলে আমাৰ 365 ডেজ হয়, হয়নে? আৰু একচুয়ালি এইটো জানাটো দৰকাৰ যে 366 ডেজ কিয় হয়। মানে এই যেটো 365 ডেজ, এইটো আমি জানো সবে, মানে পৃথিৱীয়ে সূৰ্যৰ মানে চাৰিওফালে ঘুৰুতে মানে 365 ডেজ লাগে নৰ্মালি। একচুয়ালি 365 ডেজ নহয়, তাতকৈ অলপ বেছি লাগে। মানে এপ্ৰক্সিমেটলি যদি ৰাউন্ড ফিগাৰ কৰো 365 ডেজ মোটামুটি 6 ঘন্টা লাগে, মানে ৰাউন্ড ফিগাৰত কৰিলে। এনেকে প্ৰথম বছৰত 6 ঘন্টা, 2 নম্বৰ বছৰত 6 ঘন্টা, 3 নম্বৰ বছৰত 6 ঘন্টা, 4 নম্বৰ বছৰত আমি এই 6 কে যোগ হৈ পেলাই আমাৰ 24 ঘন্টা হয়। 24 ঘন্টা মানে একদিন। সেই একদিন মানে আমাৰ 365 ৰ লগত একদিন যোগ হৈ আমাৰ 366 ডেজ হয় প্ৰত্যেক 4 বছৰৰ মূৰত, যেটো আমি লিপ ইয়াৰ বুলি কম। ধৰিব পাৰিছে না আপোনালোকে কথাখিনি? মানে এনেকুৱা সিস্টেমতে আমাৰ এই যেটো মই কলো, এইটো আমাৰ লিপ ইয়াৰ হয় না সিম্পল ইয়াৰ হয়, আমি 4ৰে ডিভাইড কৰি উলিয়াব লাগিব। নেক্সট এইখিনি জানাটো দৰকাৰ কাৰণে মই কৈ দিলো, মানে লিপ ইয়াৰ কেতিয়া হয়, কেনেকৈ হয়। এতিয়া আমি ইয়াতে আমাক আৰু এটা দিছে, প্ৰথম যেটো টপিক লৈছো, এক বছৰত অতিৰিক্ত দিন কিমান। গতিকে এক বছৰত অতিৰিক্ত দিন জানিব লাগিলে আমি এই বস্তুটো জানিব লাগিব প্ৰথমতে, যেটো বছৰত আমি অতিৰিক্ত দিন উলিয়াম সেই বছৰটো লিপ ইয়াৰ হয় নে সিম্পল ইয়াৰ হয়, সেইটো আমি জানিব লাগিব, তেতিয়াই আমি উলিয়াব পাৰিম। এতিয়া মানে কেনেকুৱা হয় বস্তুটো, যদি মই চাওঁ ইয়াতে এক বছৰ বুলি ক'লে যদি 365 ডেজ হয়, যদি আমাৰ এইটো মই ভাবো এইটো সিম্পল ইয়াৰ বুলি যদি ধৰো, তেতিয়াহলে আমাৰ 365 ডেজ হ'ব। আৰু 365 ডেজ হলে তাক যদি আমি 7ৰে ডিভাইড কৰো কিমান হ'ব, এইটো যদি এইটো কাটাকাটি কৰো 7 5 গুণ 35, নেক্সট 15 7 2 গুণ 14, একদিন 0.1 52.1 মানে আমাৰ একদিন আমাৰ ইয়াতে অতিৰিক্ত দিন থাকিব। ধৰিব পাৰিছে? আৰু যদি এইটো আমাৰ সিম্পল ইয়াৰত আমি একদিন অতিৰিক্ত পাম, আৰু যদি এইটো আমাৰ লিপ ইয়াৰ হয় তেতিয়াহলে আমি 366 ডেজ পাম।
366 ডেজ পালে আমি যদি তাক ডিভাইড কৰো 52 পইণ্ট মানে 7 5 গুণ 35 দেন 16 7 2 গুণ 14 0.2 মানে দুটা আমি অতিৰিক্ত দিন পাম যদি এইটো লিপ ইয়াৰ হয় যদি এইটো লিপ ইয়াৰ হয় আমি দুটা অতিৰিক্ত দিন পাম আৰু যদি সিম্পল ইয়াৰ হয় আমি এটা অতিৰিক্ত দিন পাম এইখিনি বস্তু আমি মনত ৰাখিব লাগে লিপ ইয়াৰ হলে অতিৰিক্ত দিন দুটা সিম্পল ইয়াৰ হলে অতিৰিক্ত দিন এটা যেটো মই প্ৰথম বস্তুটো ইয়াতে প্ৰথমটো মই খুদিছো ইয়াতে যে এটা বছৰত অতিৰিক্ত দিন কিমান এটা বছৰত অতিৰিক্ত দিন কিমান মানে যদি বছৰটো যদি আমাৰ মকলো অলৰেডি যদি সিম্পল ইয়াৰ হয় তেতিয়ালে এক দিন হ'ব অতিৰিক্ত দিন আৰু যদি আমাৰ লিপ ইয়াৰ হয় তেতিয়ালে আমাৰ অতিৰিক্ত দিন হ'ব দুটা এটো আমি মনত ৰাখিব লাগিব আমাৰ এই যিবিলাক আমি কোৱেশ্চন সলভ কৰিম তাতে আমাক এই বস্তুটো লাগিব অড ডেজ যেটো অতিৰিক্ত দিন গোটেই খেলখন মানে এই অতিৰিক্ত দিনৰ ওপৰতে যিবিলাক কোৱেশ্চন আহিব গতিকে আপোনালোকে এটো মনত ৰাখিব এতিয়া আমি চালো এক বছৰত অতিৰিক্ত দিন মানে কেনেকৈ উলিয়ায় এতিয়া আমি চাম মানে আমাৰ 100 বছৰ মানে যদি আমি এটা সেঞ্চুৰী লওঁ সাপোজ 100 বছৰ যদি আমি ধৰো ইয়াতে আমি অতিৰিক্ত দিন কিমানটা পাম আমি যদি 100 বছৰ বুলি কওঁ তেতিয়ালে এই 100 বছৰটোৰ ভিতৰত লিপ ইয়াৰ থাকিব নেক্সট আমাৰ সিম্পল ইয়াৰ থাকিব মানে যদি আমি ক্যালকুলেশন কৰো 100 বছৰৰ ভিতৰত আমি 24টা লিপ ইয়াৰ পাওঁ আকৌ সিম্পল ইয়াৰ পাওঁ মোটামুটি 100 পৰা 24 আমি মাইনাস কৰিলে 76টা বুজি পাইছে কিন্তু আমি যদি এটা অড ডেজ উলিয়াম আমি কেনেকৈ উলিয়াম লিপ ইয়াৰ হলে আমি এটা বছৰত দুটা অড ডেজ পাওঁ গতিকে 24 দুগুণ আমাৰ 48 আৰু সিম্পল ইয়াৰত আমি এটা অড ডেজ পাওঁ ইয়াতে দুটা পাওঁ ইয়াতে এটা পাওঁ গতিকে আমাৰ ইয়াতে 76 এই দুটা যদি প্লাস কৰো আমি কি পাম 28 14 4 হাতে 1 হাতে 4 11 কে 12 124 দিন পাম আকৌ যদি আমি এক হাতেৰে ডিভাইড কৰি দিও কাৰণ অড ডেজ হলে আমি হাতেৰে যেনেকৈ 365 ডেজক আমি হাতেৰে ডিভাইড কৰো এক সপ্তাহ অড ডেজ উলিয়াৰ কাৰণে ইয়াকো আমি হাতেৰে ডিভাইড কৰিব লাগিব ইয়াক ডিভাইড কৰিলে আমি কিমান পাম 7 গুণ 7 নেক্সট কিমান থাকিল 5 মানে 54 ক আকৌ হাতেৰে কৰিলে আমি কিমান পাম 7 7 গুণ 49 মানে 14 9 গলে 5 মানে 100 বছৰত আমি যদি সিম্পল ইয়াৰ প্লাস লিপ ইয়াৰ এই গোটেইবিলাক যদি আমি ক্যালকুলেট কৰো আমি অতিৰিক্ত দিন আমি 5টা পাম মানে 5টা আমি অড ডেজ পাম 100 বছৰত যদি আমি 200 বছৰ চাও তেতিয়ালে আমি কিমান পাম সিম্পল 5 2 গুণ 10 এগেইন আমি এই 10 টোক আমি হাতেৰে যদি ডিভাইড কৰি দিও 7 গুণ 7 বাকি থাকে 3 মানে 3টা অড ডেজ পাম ধৰিব পাৰিছে না আপোনালোকে কথাখিনি এইখিনি আমি মনত ৰাখিব লাগিব আকৌ যদি 300 বছৰত চাও আমি কিমানটা পাম একে 5 3 গুণ 15 15ক যদি আমি হাতেৰে ডিভাইড কৰো 7 2 গুণ 14 দুইবাৰ আমাৰ ডিভাইড হ'ব নেক্সট এক বাকি ৰব মানে এটা অড ডেজ পাম এটা একদিন অতিৰিক্ত পাম 100 বছৰ হলে আমি 5টা অড ডেজ 5 দিন অড ডেজ 200 বছৰ হলে আমি 3 আকৌ 300 হলে আমি 1 পাম এইখিনি আমি মনত ৰাখিব লাগিব আপোনালোকে নোট কৰি ল'ব গতিকে ইয়াতে আৰু এটা জানিব লগা আছে যদি 400 বছৰ হয় তেতিয়া কি পাম 400 বছৰ হলে কিন্তু আমি অড ডেজ নাপাও আমি ইয়াতে 0 পাম কাৰণ এটি মনত ৰাখি থব জাস্ট ইয়াৰ পিছত মই কেনেকৈ 400 বছৰ হলে মানে 0 হয় হেতু মই পিছত উলিয়াম আপোনালোকক দেখাই দিম এই ভিডিওটো মই ইমান দীঘলীয়া নকৰো আপোনালোকে জাস্ট মনত ৰাখি থব 400 বছৰ হলে আমি 0 ডেজ পাম অড ডেজ নাপাও আকৌ 4 ৰে যিবিলাক আমাৰ মানে ডিভাইড হৈ যায় থাকিব মানে যদি 800 হয় তেতিয়ালেও আমি 0 পাম এগেইন 1200 হলে হেতু আমি 0 পাম 1600 যদি হয় হেতু আমি 0 পাম 2000 হলে হেতু আমি 0 পাম বুজি পাইছে 4 8 12 16 2000 আমি এই বিলাকত এই শতাব্দী বিলাকত আমি অড ডেজ 0 পাম এটা আপোনালোকে জাস্ট মনত ৰাখিব 0 কিয় পায় এটো মই পিছৰ ভিডিওত মই ভালকে কেতিয়াবা আকৌ বুজাই দিম এইখিনি জাস্ট আপোনালোকে নোট কৰি ৰাখিব এইখিনি নোট কৰি ৰাখিলে আপোনালোকে যিবিলাক কোৱেশ্চন আছে কোৱেশ্চন বিলাক সলভ কৰাৰ কাৰণে ইজি হ'ব মই বেছি দীঘলীয়া নকৰো ভিডিওটো জাস্ট মই এই আজি এই প্ৰবলেমটো মই সলভ কৰি দেখাই দিম আকৌ যিবিলাক ইয়াৰ পিছত কোৱেশ্চন আহিব তেতিয়া আমাৰ সলভ কৰাৰ কাৰণে সহজ হ'ব সো আমি এইটো কেনেকৈ ইয়াৰ দ্বাৰা সলভ কৰিব পাৰি গতিকে ইয়াতে যেটো আমি কোৱেশ্চন লৈছো 1947 চনৰ 15 আগষ্ট তাৰিখটো কি বাৰ আছিল এতিয়া এই 1947 চনটো কিন্তু কমপ্লিট হোৱা নাই মানে 1946 চনটো কমপ্লিট হৈছে 47 চনৰ 15 আগষ্ট লৈকে গৈছে হয়নে গতিকে আমি এটো যদি আমি এতিয়া ক্যালকুলেশন কৰি যাও আমাৰ যি আমি অলপ আগতে বেসিক খিনি চাইছো আমি কেনেকৈ কৰিম
আমি ইয়াতে লিখিম প্ৰথমতে 1600 তাৰ পিছত আমি লিখিম 300 16 3 1900 হল ধৰিব পাৰিছে আপোনালোকে নেক্সট আমি লিখিম 46 হয় না এতিয়া আমি যদি এটো ক্যালকুলেট কৰো আমি এতে উলাই লব লাগিব 1600 সন হলে আমাৰ অড ডেজ কিমান থাকে এটা আমি মই দিছো আপোনালোকক মনত ৰাখিব 1600 হলে এটো যেটো 1600 হলে আমাৰ অড ডেজ 0 এটা অড ডেজ নাথাকে এটো কেনেকৈ হলে মই আপোনালোকক পিছত দেখাই দিম জাস্ট আপোনালোকে মনত ৰাখি থব 1600 বা 400 হলে 0 800 হলে 0 1200 হলে 0 1600 হলে 0 2000 হলে 0 1600 হলে আমি কিমান কিমান হ'ব আমাৰ অড ডেজ 0 হ'ব প্লাস 300 হলে কিমান পাম আমি অলপ আগতে কৰি উঠিছো 300 হলে আমি অড ডেজ পাম সরি 300 হলে আমি এটা মই উলাই দেখাই দিছো 100 বছৰ হলে অড ডেজ 5 200 বছৰ হলে অড ডেজ 3 300 বছৰ হলে অড ডেজ আমি এটা পাম হয়নে গতিকে আমি যাই ইয়াতে কি কৰিম +1 কৰিম একদিন পাম আকৌ 46 ত আমি এতিয়া যদি অড ডেজ উলিয়াও কেনেকৈ উলিয়াম এই 46 ইয়াৰটোত আমাৰ প্ৰথমতে আমি যেনেকৈ 100 টো উলাইছিলো 46 টো উলিয়াব লাগিলে আমি ইয়াতে আমাৰ লিপ ইয়াৰ ইয়াতে কিমানটা আছে এটো উলিয়াব লাগিব তে লিপ ইয়াৰ আমি যদি উলিয়াব যাও আমি কেনেকৈ উলিয়াম 46 ক যদি আমি 4 ৰে ডিভাইড কৰি দিও কিমান পাম 11 11 4 গুণ 44 11টা আমি লিপ ইয়াৰ পাম 11টা লিপ ইয়াৰ পালে আমাৰ এটা লিপ ইয়াৰত আমাৰ অড ডেজ কিমান 2 দিনকে 11টা লিপ ইয়াৰত আমাৰ অড ডেজ কিমান হ'ব 11 2 গুণ 22 ধৰিব পাৰিছে নে অড ডেজ 22টা হ'ব আকৌ যদি 11টা আমি লিপ ইয়াৰ পাও এই 46 ইয়াৰত আমি নরমাল ইয়াৰ কেইটা পাম সিম্পল ইয়াৰ কেইটা পাম 11 পৰা 46 পৰা যদি 11 টো মাইনাস কৰি দিও 35 এই 35টা আমি সিম্পল ইয়াৰ পাম গতিকে টোটাল যদি আমি প্লাস কৰি দিও এই দুটা যদি প্লাস কৰি দিও 5 2 7 3 2 5 মানে 57টা আমি ইয়াতে অড ডেজ পাম 46 ইয়াৰত ঠিক আছে গতিকে এই টোটাল কিমান হ'ব 58 এখিনি আমাৰ এই ইয়াৰটো লৈকে আমি কৰিলো 58 এতিয়া আমি আকৌ এই যেটো 15 আগষ্ট তাৰিখ এই 15 আগষ্ট তাৰিখটো লৈকে আমি অড ডেজ উলিয়াব লাগিব বস্তুটো অলপ কমপ্লিকেটেড আপোনালোকে অলপমান ধ্যান দিব বস্তুখিনিত কাৰণ এইখিনি বুজি পোৱাটো বিৰত দৰকাৰ কাৰণ যিবিলাক কোৱেশ্চন আহিব ইয়াৰে পিছত বা যিবিলাক কোৱেশ্চন আমাৰ এক্সাম বিলাকত আহে মানে এই বেসিকখিনি বুজি পালে আপোনাৰ কৰাত একদম সহজ হ'ব আপুনি জাস্ট এই বেসিকখিনি যাতে আপুনি বুজি পায় সেইখিনিত আপুনি গুৰুত্ব দিব এতিয়া যদি 15 আগষ্ট লৈকে আমি যদি অড ডেজ উলিয়াব লাগে আমি কেনেকৈ উলিয়াম আমি যদি চাও আমাৰ জানুৱাৰী মান্থ হয়নে জানুৱাৰী পৰা ধৰিলো জানুৱাৰী মাহটো আমাৰ কিমান দিনে 31 দিনীয়া ফেব্ৰুৱাৰী এটা ফেব্ৰুৱাৰী মাহটো আমি কিমান দিনীয়া হ'ব এটো উলিয়াব লাগিলে আমি কেনেকৈ চাব লাগিব যদি আমাৰ যদি এই বছৰটো যদি লিপ ইয়াৰ হয় তেতিয়ালে ফেব্ৰুৱাৰী মাহটো আমাৰ 29 দিনীয়া হ'ব গতিকে 1947 চনটো লিপ ইয়াৰ হয়নে নহয় এইটো আমাৰ লিপ ইয়াৰ নহয় এইটো আমাৰ সিম্পল ইয়াৰ কাৰণ 4 ৰে ডিভাইড কৰিলে কমপ্লিট ডিভাইড নহয় এটা ৰৈ যায় আপোনালোকে যদি ডিভাইড কৰি চাই গতিকে আপোনালোকে ডিভাইড কৰি চাব মই ইয়াৰ এতে ভিডিওটো দীঘল হৈছে অলৰেডি গতিকে মই ইয়াতে কৰি নেদেখাও বৰ্তমান আপোনালোকক কৈছো এইটো নরমাল সিম্পল ইয়াৰ হয় গতিকে আমি ইয়াতে ফেব্ৰুৱাৰী মাহটো আমি কিমান দিনীয়া পাম 28 দিনীয়া পাম নেক্সট মাৰ্চটো আমি কিমান দিনীয়া পাম আকৌ 31 দেন মাৰ্চৰ পিছত এপ্ৰিলটো আমি পাম 30 ডেজ নেক্সট মেটো পাম আমি again 31 জুনটো আমি কিমান পাম 30 জুলাই আমি পাম 31 নেক্সট আকৌ আগষ্টৰ আমি 15 তাৰিখলৈকে হয়নে কাৰণ 15 আগষ্টতে আমি উলিয়াব লাগে গতিকে আমি এনেকৈ লিখিলে আমি প্লাস কৰিব লাগে একচুয়ালি প্লাস কৰি ফেলে আমি অড ডেজটো উলিয়াব লাগে আমি এনেকৈ উলিয়াব পাৰো গতিকে আমি যদি এটা অড ডেজ উলিয়াও কেনেকৈ উলিয়াম 31 দিনত আমাৰ অড ডেজ কিমান হ'ব আমি যদি এক ডিভাইডেড বাই 7 কৰো কিমান হ'ব 7 4 গুণ 28 বাকি কিমান থাকিব 29 30 31 মানে তিনিটা অড ডে পাম ইয়াতে কিমান পাম 7 4 গুণ 28 কমপ্লিট ডিভাইড হৈ যাব গতিকে অড ডে নাপাও ইয়াতে আকৌ আমি 7 4 গুণ 28 তিনিটা অড ডে পাম 7 4 গুণ 28 আমি ইয়াতে দুটা অড ডে পাম আকৌ ইয়াতে 7 4 গুণ 28 তিনিটা অড ডে পাম যদি তেনেকৈ ইয়াতে চাও 7 4 গুণ 28 দুটা অড ডে পাম ইয়াতে তিনিটা পাম আকৌ এইটো 15 হয়নে এইটো সরি এইটো মই ভালকৈ লিখি দিও এইটো পাম 15 গতিকে এইটা যদি গোটেই প্লাস কৰো কিমান পাম 15 plus 3 18 plus 2 20 23 25 28 then 31 মানে 31টা আমি অড ডেজ পাম হয়নে এতিয়া আমি কি কৰিম ইয়াতে আমি প্লাস কৰিম এইটো 58 plus 31
কিমান হ'ব টোটেল 8 একে 9 10 5 3 8 মানে 89টা আমি ইয়াতে অড ডেজ পাম একে আকৌ কি কৰিব লাগিব 89 টোক আমি যদি 7 এৰে ডিভাইড কৰি দিওঁ ডিভাইডেড বাই যদি 7 কৰি দিওঁ কিমান পাম 7 গুণ 7 গুণ 7 19 ৰল দেন আমি কিমান পাম 7 দুগুণ 19 ৰল না 7 দুগুণ 14 19 ৰ পৰা 14 গলে কিমান ৰব 9 ৰ 4 গলে 5 মানে 5 ৰব মানে অড ডেজ 5 পাম এটা অড ডেজ 5 মানে 15 আগষ্ট তাৰিখটো কি বাৰ হ'ব যদি মানে পাঁচটা অড ডেজ পাইছো মানে এক নম্বৰতে মানডে 2 নম্বৰত টিউজডে নম্বৰত যদি ওয়েডনেসডে হয় 4 নম্বৰত যদি থাৰ্সডে হয় 5 নম্বৰত ফ্ৰাইডে একচুয়ালি এনেকৈ হ'ব 6 নম্বৰত আমাৰ স্যাটাৰডে আহে দেন 7 নম্বৰত আমাৰ সানডে আহে বুজি পাইছে গতিকে এই 5 নম্বৰটো আমি পাইছো পাঁচটা অড ডে গতিকে আমাৰ 15 আগষ্ট তাৰিখটো ফ্ৰাইডে হ'ব যেটো আমি এই কোৱেশ্চনটো সলভ কৰিলো এনেকে 1947 চনৰ 15 আগষ্ট তাৰিখটো আমাৰ ফ্ৰাইডে সব আপোনালোকে হয় না নহয় ক্যালেন্ডাৰত চালো আপোনালোকৰ এইটোৱে ওলাব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আকৌ প্লাস এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আছে মানে আপোনাৰ এনেকুৱা আহিব পাৰে যদি 5 মাৰ্চ 1900 সাপোজ 12 চনটো ধৰ কিবা এটা তাৰিখ মানে দিন আছিলে নেক্সট আকৌ নৱেম্বৰৰ 12 বা এনেকুৱা এটা চন দিব দি ফলাই হেইটো আপোনালোকক উলিয়াব দিব বিভিন্ন ধৰণৰ কোৱেশ্চন আছে ইয়াৰে গতিকে আপোনালোকে বেসিক খিনি বুজি পালে ইয়াৰ কোৱেশ্চন বিলাক কৰাত আপোনাৰ সহজ হ'ব আপোনালোকে বেসিক খিনি জাস্ট ক্লিয়াৰ কৰিব মই যেনেকৈ বুজাইছো মানে যদি কৰবাত কিবা মোৰ ক্ষতিগুণ ৰৈ গৈছে তেতিয়া হলে আপোনালোকে প্লিজ কমেন্ট কৰি ইয়াতে মোক জনাই দিব মই আকৌ মানে সহজকৈ বুজাব চেষ্টা কৰিম আহি থকা ভিডিঅত গতিকে হোপ আপোনালোকে বুজি পাইছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্লাস ভিডিও বিলাক লাইক কৰিব পাৰে যদি শেয়াৰো কৰিব কাৰণ আপোনালোকৰ যদি কোনোবা ভাইটি ভন্টি বা কাজিনছে যদি কিবা কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে যাতে সবৰে হেল্প হয় সহায় হয় মানে মই যিখিনি কষ্ট কৰিছো বুজিওৰ কাৰণে সেইখিনি যাতে মানে সকলোৱে বুজি পায় সবৰে যাতে সহায় হয় গতিকে জাস্ট এইখিনিয়ে আৰু আপোনালোকৰ লাইক বা শেয়াৰ কৰিলে মোটিভেশন বাঢ়িব আকৌ মই এনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন আছে লৈ আহিব পাৰিম টপিক বিলাক বহুত আছে সিম্পল ট্ৰিক্স ৰিজনিংৰ ওপৰত বহুত আছে গতিকে আজিলৈকে ইমানতে এৰিছো বন্ধু বান্ধৱীসকল টেক কেয়াৰ বাই বাই